গোটেই ভাৰততে বিমানবন্দৰ এটাহে আছে নেকি? আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰী ভাৰতীয়ক কিয় কেৱল পঞ্জাবৰ অমৃতসৰতে অৱতৰণ কৰোৱা হৈছে আৰু পঞ্জাবৰ আপ চৰকাৰক বদনাম কৰিবলৈকে এনেদৰে দুখনকৈ আমেৰিকাৰ সেনা বিমান আহি অৱতৰণ কৰি মুকলি কৰি থৈ গ'ল নেকি 200ৰো অধিক অনুপ্ৰৱেশকাৰী ভাৰতীয়ক? কিয় ভাৰতৰ অন্য ৰাজ্য বা প্ৰান্তৰ বিমানবন্দৰত আমেৰিকাৰ সেনা বিমান অৱতৰণ নকৰাই কেৱল পঞ্জাবৰ অমৃতসৰকে নিৰ্বাচন কৰি লৈছে বিজেপি চৰকাৰে? মন কৰিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আলিংগন বাৰ্তালাপ ধেমালি চুপতি কৰি থকাৰ সময়তে দ্বিতীয়খন বিমানত ভাৰতীয়ক শিকলি লগাই নীতি বহিৰ্ভূতভাৱে সেনা বিমানে আনি থৈ গ'লহি অমৃতসৰ বিমানবন্দৰত। তথাপি কলম্বিয়াৰ ৰাষ্ট্ৰপতিৰ আদৰ্শ গ্ৰহণ কৰি নিজৰ দেশৰ নাগৰিকক সসন্মানেৰে বিমান পঠিয়াই আমেৰিকাৰ পৰা যিসকল অনুপ্ৰৱেশকাৰী ভাৰতীয় সেইসকলক ভাৰতলৈ উভতাই আনিব নোৱাৰিলে বিশ্বগুৰু মোদীয়ে। তাৰ বিপৰীতে আকৌ এতিয়া মোদী চৰকাৰে আপৰ চৰকাৰক বদনামী কৰিবলৈকে গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ যিসকল অনুপ্ৰৱেশকাৰী সেইসকলকো পঞ্জাবৰ সকলৰ সমান্তৰালকৈ নমাই দিছে এই অমৃতসৰ বিমানবন্দৰত। ইয়াক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে। আমাৰ অমৃতসৰ চহৰখন গুৰু পীৰ আৰু শ্বহীদৰ পবিত্ৰ ভূমি বুলি জনা যায়। অনুপ্ৰৱেশকাৰী বিতৰণ কেন্দ্ৰ কৰি বদনাম কৰিবলৈ চেষ্টা নকৰিব, কাৰণ ই পবিত্ৰ ভূমিক বেয়া বুলি ভবাসকলৰ নাম আৰু লেখ জোখ মচি যাব। ਇਹ ਧਰਤੀ ਨਾਲ ਮੱਥਾ ਜੇ ਕੋਈ ਲਾਊਗਾ ਤਾਂ ਫਿਰ ਮਿਲ ਜਾਂਦੀਆਂ, ਵੱਡੇ ਵੱਡੇ ਲਾ ਕੇ ਦੇਖ ਲਿਆ ਮੱਥਾ ਇੱਥੇ ਤੇ ਨਾਮੋ ਨਿਸ਼ਾਨ ਮਿਟ ਜਾਂਦੇ ਆ। ਮੈਂ ਤਾਈਓ ਕਹਿਣਾ ਸਾਡੀ ਪਵਿੱਤਰ ਸ਼ਹਿਰ ਨੂੰ, ਸਾਡੇ ਨੂੰ ਡਿਟੈਂਸ਼ਨ ਸੈਂਟਰ ਨਾ ਬਣਾਓ ਜਾਂ ਡਿਪੋਰਟ ਸੈਂਟਰ ਨਾ ਬਣਾਓ ਵੀ ਇੱਥੇ ਆਉਂਦੇ ਆ। ਤੇ ਅੰਮ੍ਰਿਤਸਰ ਸਾਹਿਬ ਜੋ ਹੈ ਉਹਨੂੰ ਦੁਰਗਿਆਨਾ ਮੰਦਿਰ, ਦਰਬਾਰ ਸਾਹਿਬ, अपना राम तीर्थ, जलियांवाला बाग है ना, आजादी का म्यूजियम, गोबिंदगढ़ फोर्ट वास्ते जाना जाता, अमृतसर टैक्सटाइल वास्ते जाना जाता। तो तुसी आ किहड़े कामां वास्ते सानू मशहूर कर रहे हो? मैं यही इतराज कर रहे हैं सेंटर कोले कि तुहाडे कोले होर एयरपोर्ट हैगे ने, एयरबेस हैगे ने, बहुत एयरबेस ने, उत्थे ला लो। पर तुसी क्यों इस तरह एक पवित्र शहर नू जिहड़ा मैनू ये दस देन भी वैटिकन सिटी च उतर दे देणगे ओ जे कोई उथों दे कोई होए इलीगल तो वैटिकन सिटी च उतर दे देणगे जहाज। তেওঁ লগতে কয় যে পঞ্জাব চৰকাৰক বদনাম কৰিবলৈ ধৰিছে বিজেপিয়ে পঞ্জাবৰ পৰাজয়ৰ বাবে ক্ষোভ বাহিৰ কৰি আছে যদিও পঞ্জাবৰ সপক্ষে এটাও কাম কৰা নাই। প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিব লাগে যে বন্ধু ট্ৰাম্পৰ সন্মুখত তেওঁ নিজৰ যিসকল নাগৰিক সেইসকলৰ সমৰ্থনত কিয় কথা কোৱা নাছিল। ਇਹ ਦੇਖ ਲੈਣਾ ਚਾਹੀਦਾ ਉਹਨਾਂ ਨੂੰ ਕਿ ਪੰਜਾਬ ਨੂੰ ਬਦਨਾਮ ਨਾ ਕਰੋ, ਪੰਜਾਬੀਆਂ ਨੂੰ ਬਦਨਾਮ ਨਾ ਕਰੋ, ਜਾਂ ਫਿਰ ਪੰਜਾਬੀਆਂ ਤੇ ਗੁੱਸਾ ਨਾ ਕੱਢੋ ਕਿ ਤੁਸੀਂ ਸਾਨੂੰ ਜਿਤਾਉਂਦੇ ਨਹੀਂ। ਠੀਕ ਹੈ, ਡੈਮੋਕ੍ਰੇਸੀ ਹੈ, ਕੋਈ ਚੰਗੀਆਂ ਨੀਤੀਆਂ, ਚੰਗਾ ਆ ਕੰਮ ਜਿੱਤਣ ਵਾਲੇ ਆ ਜਿਹੜੇ ਕਰ ਰਹੇ ਆ। 2027 ਚ ਕਿਹੜੇ ਮੂੰਹ ਨਾਲ ਆਉਣਗੇ ਫਿਰ ਇੱਥੇ ਵੀ ਅਸੀਂ ਇੱਥੇ ਭੇਜੇ ਸੀਗੇ? ਹਰ ਪਿੰਡ ਚ ਉਹਨਾਂ ਨੂੰ ਉਹ ਮੁੰਡੇ ਮਿਲਣਗੇ ਜਿਹੜੇ ਉੱਥੋਂ ਕਢਾ ਕੇ ਲਿਆਏ ਗਏ। ਔਰ ਉਸੇ ਟਾਈਮ ਤੇ ਟਰੰਪ ਤੇ ਮੋਦੀ ਦੀ ਜੱਫੀ ਪੈ ਰਹੀ ਹੈ, ਉਸੇ ਟਾਈਮ ਤੇ ਜਹਾਜ਼ ਭਰਿਆ ਜਾ ਰਿਹਾ, ਗਿਫਟ ਲੈ ਕੇ ਆ ਰਹੇ ਨੇ ਸਾਡੇ। ਔਰ ਪਹਿਲਾਂ ਸਾਡਾ ਸੀ ਇੱਕ ਆਪਣਾ ਕੈਪਟਨ ਸਾਹਿਬ, ਉਹ ਪਾਕਿਸਤਾਨ ਗਏ ਸੀ, ਉਹ ਘੋੜੇ ਲੈ ਆਏ। ਉਦੋਂ ਪਹਿਲਾਂ ਬਾਲ ਸਾਹਿਬ ਗਏ ਸੀ, ਉਹ ਭੇਡੂ ਲੈ ਆਏ। ਸੋ ਕਿਰਪਾ ਕਰਕੇ ਜੇ ਹਾਂ ਪ੍ਰਧਾਨ ਮੰਤਰੀ ਨੇ ਕਹਿਤਾ ਅਸੀਂ ਐਕਸੈਪਟ ਕਰਾਂਗੇ ਆਪਣੇ ਬੰਦੇ, ਅਮਰੀਕਾ ਜੇ ਕੋਈ ਭੇਜੂਗਾ, ਪਰ ਐਕਸੈਪਟ ਤਾਂ ਤੁਸੀਂ ਰਿਸਪੈਕਟਫੁਲ ਵੇ ਨਾਲ ਕਰ ਲੋ ਕਿ ਜਹਾਜ਼ ਆਪਣਾ ਭੇਜ ਦਿਓ, ਤੁਸੀਂ 에ਅਰ ਇੰਡੀਆ ਦਾ ਭੇਜ ਦਿਓ, ਭਰ ਕੇ ਆ ਜਾਏ, ਚਲੇ, ਕੋਈ ਗੱਲ ਨਹੀਂ। নিশ্চয়কৈ বিজেপিয়ে হয়তো এইটো দেখুৱাব বিচাৰিছে যে যিমানখিনি অনুপ্ৰৱেশকাৰী ভাৰতীয় আছে সেয়া সকলো পঞ্জাবৰে, সেয়েহে কেৱল অমৃতসৰৰ বিমানবন্দৰতে আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰী অনা বিমান অৱতৰণ কৰোৱা হৈছে বা অনুমতি দিয়া হৈছে তাত অৱতৰণ কৰিবলৈ। উল্লেখ্য যে আমেৰিকাৰ পৰা আৰু 119 জন অবৈধ ভাৰতীয়ক লৈ দেওবাৰে পুৱতি নিশা এখন আমেৰিকাৰ বিমান অমৃতসৰত অৱতৰণ কৰে আৰু ইয়াৰ লগে লগে আমেৰিকাই দ্বিতীয়বাৰৰ বাবে ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক বিতৰণ কৰিলে।
আমেৰিকাৰ পৰা বিতাড়িত এই 119জন লোকৰ ভিতৰত 67জন পঞ্জাবৰ আৰু 33জন হাৰিয়ানাৰ। ইয়াৰ উপৰিও ঘৰলৈ উভতি অহা 8জন অবৈধ অনুপ্ৰৱেশকাৰী গুজৰাটৰ, 3জন উত্তৰ প্ৰদেশৰ, 2জন গোৱাৰ, 2জন মহাৰাষ্ট্ৰৰ, 2জন ৰাজস্থানৰ পৰা আৰু 1জন হিমাচল প্ৰদেশ আৰু জম্মু কাশ্মীৰৰ। বাতৰি অনুসৰি সোমবাৰে অমৃতসৰত 157জন অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা তৃতীয়খন বিমান আমেৰিকাৰ পৰা অৱতৰণ কৰিবহি অমৃতসৰত। ইয়াৰ সম্ভাৱনা আছে ইয়াৰ পূৰ্বে 5 ফেব্ৰুৱাৰীত অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ বায়ু সেনাৰ বিমান অমৃতসৰত উপস্থিত হৈছিল আৰু অমৃতসৰত অৱতৰণ কৰা বিমানখনত মুঠ 104জন ভাৰতীয় নাগৰিক আছিল আৰু সেই বিমানেৰে ঘৰলৈ উভতি অহা বহু ভাৰতীয়ই অভিযোগ কৰিছিল যে গোটেই যাত্ৰাত তেওঁলোকৰ হাত ভৰি শিকলিৰে বান্ধি থোৱা আছিল। আনকি মহিলাসকলকো ভৰি আৰু কঁকালত শিকলিয়ে বান্ধি ৰখাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰসংগক্ৰমে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পিছৰে পৰা ডনাল্ড ট্ৰাম্পে অবৈধ বসবাস আৰু অনুপ্ৰৱেশৰ দৰে বিষয়ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই পৰিৱেশত কিছুদিন পূৰ্বে ট্ৰাম্প প্ৰশাসনে কলম্বিয়াকে ধৰি কেইবাখনো দেশলৈ অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছিল। ইফালে শেহতীয়াকৈ হোৱাইট হাউছে সামৰিক বিমানেৰে উভতাই পঠিওৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ কেইবাখনো ফটো প্ৰকাশ পাইছে। ইয়াত মানুহক শাৰী পাতি বিমানত উঠাই দিয়া দেখা গৈছিল। সকলোৰে কঁকালত শিকলি বান্ধি থোৱা আছে, হাতত হেণ্ডকাফ লগাই থোৱা আছে আৰু ভৰিটো শিকলি আছে, যিয়ে তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছিল। উল্লেখ্য যে শেহতীয়াকৈ আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট নিউয়ৰ্ক এণ্ড নিউ জাৰ্চিৰ একাধিক গুৰুদ্বাৰত অভিযান চলাইছিল আৰু আমেৰিকাত অবৈধভাৱে বসবাস কৰা শিখসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছিল। মন কৰিবলগীয়া যে পূৰ্বতে নিয়ম আছিল যে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধৰ্মীয় বা শিক্ষানুষ্ঠানত অভিযান চলাব নোৱাৰিব। কিন্তু ক্ষমতালৈ অহাৰ পাছত ট্ৰাম্পে সেই আমেৰিকান নিৰ্দেশনা বাতিল কৰে। এনে পৰিৱেশত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ধৰিবলৈ আমেৰিকাৰ গুৰুদ্বাৰত অভিযান চলোৱা হৈছিল। এইখিনিতে এটা কথা পুনৰ এবাৰ আগৰ প্ৰতিবেদনত যদিও আমি উল্লেখ কৰিছোঁ, তথাপিও এইবাৰৰ প্ৰতিবেদনটো আমি উল্লেখ কৰি দিছোঁ যে কলম্বিয়াৰ যিগৰাকী ৰাষ্ট্ৰপতি গুষ্টাভো পেট্ৰোই তেওঁৰ যিসকল নাগৰিক কলম্বিয়াৰ, সেই নাগৰিকসকল যিসকল অনুপ্ৰৱেশ কৰি আছিল আমেৰিকাত, সেইসকলক সসন্মানেৰে নিজৰ দেশৰ পৰা নাগৰিক বিমান পঠিয়াই পেলাই মানে লৈ আনিছিল, আমেৰিকাৰ পৰা ঘূৰাই লৈ আনিছিল আৰু তেওঁ কৈছিল যে অনুপ্ৰৱেশকাৰী কেতিয়াও অবৈধ বা অপৰাধী হ'ব নোৱাৰে, অবৈধ নহয় আচলতে অপৰাধী হ'ব নোৱাৰে আৰু সেই তাৰ পিছতো তেওঁলোকক কৈছিল যে তোমালোকে চিন্তাৰ কোনো কাৰণ নাই, কলম্বিয়াতে তেওঁলোকৰ বাবে চাকৰিৰ ব্যৱস্থা কৰি দিম বুলিও তেওঁ উল্লেখ কৰিছিল আৰু তেওঁ সাহস কৰি কৈছে যে অপৰাধীৰ দৰে হাতত শিকলি লগাই বা কঁকালত শিকলি লগাই বা ভৰিত শিকলি লগাই যিসকল অনুপ্ৰৱেশকাৰী সেইসকলক আমেৰিকাৰ সেনা বিমানেৰে আমি আনিবলৈ নিদিওঁ, আমাৰ নিজৰ বিমান আছে, আমাৰ নিজৰ বিমান পঠিয়াই দিম। কিন্তু বিশ্বগুৰু নৰেন্দ্ৰ মোদীয়ে যিদৰে প্ৰচাৰ চলাইছে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফটো উঠিছে, বিভিন্ন ধৰণৰ কথা কৈছে, বিভিন্ন বক্তব্য ৰাখিছে, কিন্তু তথাপিও তেওঁ ইমান ডাঙৰ এখন দেশ ভাৰতৰ পৰা 2-3খন বিমান পঠিয়াই পেলাই তেওঁ ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ কিন্তু চেষ্টা নকৰিলে। তাৰ বিপৰীতে তেওঁ ট্ৰাম্পক সাৱটি ধৰাত, আলিংগন কৰাত বা বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰাত, সেই তেনেকুৱা ধৰণৰ কথাবিলাকত ব্যস্ত থাকিল। ইয়াৰ বিপৰীতে কিন্তু সেনা বিমানেৰে আমেৰিকাই, যিটো আচলতে সেনা বিমান কোনো এখন দেশৰ যদিহে বিমানবন্দৰত যদি অৱতৰণ কৰে, সেয়া সীমা সুৰক্ষাৰ ওপৰতেই হওক বা এখন দেশৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰতেই হওক ভাবুকিৰ সৃষ্টি হ'ব পাৰে আৰু সেইটো কিন্তু হ'বলৈ দি আছে। তাৰ বিপৰীতে কিন্তু ভাৰতৰ পৰা এখন বিমান বা কোনো 2-3খন বিমান পঠিয়াই পেলাই ভাৰতীয় যিসকল নাগৰিক সেইসকলক কিন্তু অনাৰ ব্যৱস্থা নকৰিলে। তাৰ বিপৰীতে কিন্তু আমি এইবিলাক ছবি দেখি আছোঁ, হাতত ভৰিত কঁকালত শিকলি লগাই অমানৱীয় আচৰণে আমেৰিকাই ভাৰতলৈ যিসকল ভাৰতীয় নাগৰিক সেইসকলক পঠিয়াই আছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।